জীয়াকৈ মাছৰ জোলকণ বনাবলৈ লৈ বৰ বিমূৰত পৰিলোঁ। ল'ৰা ছোৱালীকেইটাৰ সকলোৰে জুতি বেলেগ বেলেগ। এজনে আকৌ মাছ নাখায়, মানে ভতিজাজনী আহিছিল, তাই আকৌ সৰু মাছ নাখায়, আৰু তাইৰ কাৰণে অকণমান বুদ্ধি কৰি বেলেগ ধৰণে বনালোঁ। এতিয়া পিছে তাই বা খাই কেনেকুৱা পাইছে এবাৰ সুধি লওঁচোন আহক, তাৰপিছত ৰেচিপিটো চাওঁ। এইটো কেনেকুৱা হৈছে? গ্ৰেভিটো ভাল হৈছে নে? দুবাৰ ভাত ল'ব। এয়া মাছকেইটা ধুই পখালি কাটি বাছি ল'লোঁ, আৰু এয়া লৈছোঁ বিলাহী, নহৰু, পিঁয়াজ, আদা আৰু সৰিয়হখিনি অকণমান সময় তিয়াই ৰাখিছোঁ। তাৰপিছত মাছখিনি নিমখ হালধি সানি থৈ ল'লোঁ। এইফালে পিঁয়াজ মই এয়া এটা কাটি লৈছোঁ। তাৰপাছতে এয়া নহৰু কেইফুটাও গুচাই লৈছোঁ, বাকলিটো গুচাই ধুই লৈছোঁ, আৰু আদা এটুকুৰা এনেদৰে কাটি লৈছোঁ। আমি অৱশ্যে জিকা বিলাহী দি মাছৰ টেঙা জোল খায়েই ভাল পাওঁ, কিন্তু এই ল'ৰা ছোৱালীখিনিৰ কাৰণে অকণমান বেলেগকৈ বনাব লাগে। তাতে আকৌ আমাৰ ভতিজাজনীও আহিছিল, তাই আকৌ এই সৰু মাছৰ তৰকাৰী খাবলৈ ভাল নাপায়, গতিকে বোলো তাই ভাল পোৱাকৈ অকণমান টেঙা জ্বলা গ্ৰেভি অকণমান বনাই দিওঁ, নিশ্চয় খাই ভাল পাব। এই বুলি ভাবিয়ে তাই টেষ্ট অনুসৰি মই বনাই আছোঁ। এয়া এইখিনি পেষ্ট বনাই ল'লোঁ। সৰিয়হখিনি প্ৰথমে পেষ্ট বনাই বেলেগকৈ বাতি এটাত ৰাখি দিলোঁ। এয়া অকণমান পানীৰে সৈতে পেষ্ট বনাই ল'লোঁ, ধুনীয়াকৈ মিহি হৈ গ'ল। তাৰপাছত এয়া নহৰু, আদা, পিঁয়াজ, জলকীয়া সকলোখিনি একেলগে দি দিছোঁ। একেটা বাতিতেই দি দিছোঁ, আৰু এইখিনিও এটা পেষ্ট বনাই ল'ম। আৰু এইখিনিও মই পেষ্ট বনাই আনিলোঁ, ধুনীয়াকৈ পেষ্ট হৈ গ'ল। এয়া তাৰপিছত কেৰাহীখনত তেল অলপ গৰম কৰি এইফালে মাছত নিমখ হালধি সকলো সানি ল'লোঁ, আৰু গোটেইখিনি এতিয়া ভাজি ল'লোঁ। তেলখিনি গৰম হওঁতে একেলগে কেইবাটাও মাছ দি দিলোঁ। এনেদৰে ইলুটি শিলুটি কৰি অকণমান সময় ভাজি ল'ম। এয়া এইখিনি হৈয়ে গ'ল, উঠাই ল'লোঁ। আৰু বাকীখিনিও এনেদৰে ভাজি ল'লোঁ। এইয়া ইয়াতে আকৌ আৰু অকণমান তেল দিলোঁ, তাতে পাঁচফোৰণ কেইটামান দিলোঁ, আৰু এতিয়া বিলাহী, পিঁয়াজ, নহৰু, আদা, জলকীয়াৰ পেষ্টখিনি দি অলপ সময় ভাজি লওঁ। ইয়াতে বেলেগ মছলা ব্যৱহাৰ কৰা নাই, হালধি অকণমান দিলোঁ, আৰু জিৰা পাউডাৰ অকণমানো দিব লাগিব, লগতে এয়া পেষ্টখিনিও দি দিলোঁ, সৰিয়হৰ পেষ্টখিনিও। এইখিনিও ভালদৰে ভাজি ল'ম। একেবাৰে কম হিট দিছোঁ, কম হিটত লৰাই ভাজি ল'ম। এয়া নিমখ দিবলৈ আছিলে, নিমখো দি ল'লোঁ, আৰু এতিয়া একেবাৰে কম হিটত ভাজি থাকিম। কিছু সময় ভাজি অকণমান এয়া জিৰা ধনিয়াৰ গুড়ি আধা চামুচমান একেলগ কৰি দি দিছোঁ। তাৰপিছত এয়া বাতিটোৰ পৰা পানী অকণমানো দি দিলোঁ। এইখিনি লৰাই ভাজিম, আৰু এইখিনি অলপ সময় এনেদৰে ভাজিম। আৰু এই চৰচৰিখন খায়ো ভাল লাগে দেই। সদায় যিহেতু বনোৱা নহয়, সৰিয়হটোতো সদায় খালে মানে গেছৰ প্ৰব্লেম হ'ব পাৰে, কিন্তু এই ল'ৰা ছোৱালীৰ ডিমাণ্ডত বনাইছোঁ। আৰু অৱশ্যে তাৰ কাৰণে টেঙা আঞ্জা অকণমানো এক্সট্ৰাকৈ বনাম, যিহেতু ভাঙোন মাছৰ লগত জিকা বিলাহীত এই টেঙাৰ আঞ্জাই আমি খাই ভাল পাওঁ, কিন্তু সিহঁতিতো ভাল নাপায়, গতিকে তেওঁলোকৰ ডিমাণ্ডত এনেদৰে বনালোঁ। তাৰপিছত এইখিনি যেতিয়া উতল আহিলে গোটেই মাছখিনি দি দিলোঁ। এতিয়া অলপ সময় উতলিব, আৰু উতলোতে এই গ্ৰেভিটো খুব ধুনীয়াকৈ মাছৰ ভিতৰত সোমাই যাব। ইয়াৰ এই জ্বলা টেঙা যিটো সোৱাদ খুব জিভাত লগা হয়, সেইকাৰণে কিছু সময় উতলিবলৈ দিলোঁ। অলপ উতলাৰ পাছত যেতিয়া ডাঠ হৈ আহিল, বন্ধ কৰি ৰাখি দিলোঁ। আৰু এতিয়া এয়া মাছৰ গ্ৰেভিখন খুব ধুনীয়াকৈ হৈ গৈছে। এয়া ভাত বাঢ়িবই পৰা হ'ল, আৰু এয়া মোৰ ভাতৰ থালত মাছৰ তৰকাৰী লগতে টেঙা আঞ্জা হৈ গ'ল।